3 দিন ধৰি নিৰুদ্দেশ পত্নী পত্নীক বিচাৰি স্বামীৰ হাহাকাৰ পত্নীক উভতি আহিবলৈ আহ্বান জনালে স্বামীয়ে লাহৰীঘাটত বোৱাৰী নিৰুদ্দেশৰ ঘটনা লাহৰীঘাটত এগৰাকী বোৱাৰী নিৰুদ্দেশ হোৱা ঘটনাই এতিয়া স্বামীৰ গৃহত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত লেলাবুৰী গাঁৱৰ চেতেশ্বৰ কোঁৱৰৰ পত্নী ঋতুমাই বৰদলৈয়ে 20 ছেপ্টেম্বৰ পুৱাতে গুৱাহাটীৰ আমিনগাঁৱৰ পৰা ঘৰলৈ অহাৰ পিছৰে পৰা আজি 3 দিন ধৰি নিৰুদ্দেশ হৈ আছে শোকত ম্ৰিয়মান হৈ পত্নী ঘূৰি আহিবলৈ স্বামী চেতেশ্বৰে জনালে কাতৰ আহ্বান এই সন্দৰ্ভত সন্ধানহীন বোৱাৰীগৰাকীৰ স্বামী চেতেশ্বৰ কোঁৱৰে আমিনগাঁও থানাত 21 ছেপ্টেম্বৰত দাখিল কৰিছে এজাহাৰ ইফালে এই সন্দৰ্ভত স্বামী চেতেশ্বৰ কোঁৱৰে লাহৰীঘাট থানাতো আৰক্ষীক অৱগত কৰিছে উল্লেখ্য যে শ্ৰমিক হিচাপে দুই পতি পত্নীয়ে আমিনগাঁৱত থাকি পোহপাল দিছিল নিজৰ পৰিয়াল সিদিনা পত্নী ঋতুমায়ে স্বামীৰ ঘৰলৈ সুদূৰ গুৱাহাটীৰ পৰা গাড়ীৰে আহি থকা অৱস্থাত নিৰুদ্দেশ হৈ আজি 3 দিনে পৰিয়ালৰ লোকে কোনো ধৰণৰ সন্ধান পোৱা নাই স্বামীৰ লগতে আত্মীয় স্বজনৰ মাজত হোৱা দোৱা লাগিছে ইফালে সদাশয় কোনো ব্যক্তিয়ে যদি বোৱাৰীগৰাকীৰ সন্ধান লাভ কৰে তেনেহলে যোগাযোগ নম্বৰ 9395978070 নম্বৰত জনাবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে মই মোৰ পৰিবাৰৰ সৈতে মই আমিনগাঁৱত থাকোঁ মোৰ ঘৰ লেলাইবুৰী ডিষ্ট্ৰিক্ট মৰিগাঁও থানা লাহৰীঘাট মোৰ পত্নী 20 ছেপ্টেম্বৰত ঘৰলৈ আহিছে 10 বজাত আৰু এতিয়া বৰ্তমান ঘৰ পোৱা নাই আহি সকলো ৰাইজকে মই আহ্বান কৰিছোঁ যদি ক'ৰবাত পায় মই ফোনৰ নম্বৰটো দিছোঁ আৰু এই ক'ৰবাত পালে ৰাইজে মোক খালি মই নম্বৰটো দিওঁ নম্বৰটোত মোক কল কৰিলে মোক পাব আৰু তাইও যদি ক'ৰবাত আছে তে ভালে বোলে ঘৰলৈ ঘূৰি আহিলে ভাল হয় এতিয়া মই নম্বৰটো কৈ দিছোঁ 9395978070 এই নম্বৰটোত কল কৰিলে মোক পায় মই 21 তাৰিখে এজাহাৰ দিছোঁ মই আমিনগাঁও থানাত এজাহাৰ দি মই আকৌ আহিছোঁ ঘৰলৈ আহিছোঁ আহি মই লাহৰীঘাট থানাত মই অচি ছাৰক লগ কৰিছোঁ অচি ছাৰে ক'লে যে যি এজাহাৰ দিছে এইটো এজাহাৰে আমি পাই যাম কৈছে আৰু দিব এক্সট্ৰা এজাহাৰ দিব নালাগে ৰিপোৰ্ট সাৰ্চ দ্য ৰিয়েলিটি